জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰ এষাৰি মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ বেলেগ ঠাইৰ কথা মই নাজানো কিন্তু আমাৰ ওচৰে পাজৰে 50টামান ল'ৰা ছোৱালীটো হ'বই আৰু 50টা ল'ৰা ছোৱালীৰ অতি কমেও 25,000 টকাটো হ'বই মাহে 25,000 তোক ডক্টৰে বেড ৰেষ্টত থাকিবলৈ কৈছেনে নাই আৰু এইটো কথা ৰাহুলে জানে নে নাজানে আচলতে ৰাহুলে মই সুধিছোঁ জানে নে নাজানে একো বেলেগ নহয় সি এটা মহামূৰ্খ তুমি মোক ভাল পাবলৈ গৈ বেলেগক কষ্ট নিদিয়া যাতে কাৰণ ৰাহুলে কষ্ট পালে মই কষ্ট পাওঁ দেউতাকে বাহিৰৰ ডক্টৰৰ লগত কথা পাতি আছে কথা পাতিলে নহ'ব বেমাৰীক বাহিৰলৈ নি ভাল চিকিৎসা কৰাব লাগে সোনকালে সেইটো হয় আৰু বেছি নহওঁতেই যোৱাটোৱেই ভাল হেৰি কৰাচোন তুমি ফোন এটা কৰাচোন মই বাপেকৰ লগত কথা পাতো কৰা দিয়া হেল্ল' হয় হয় মই ক'লোঁ খোৱা বোৱা কৰিলে নে আপোনালোকে আমিও তাকেই চিন্তা কৰি আছোঁ বুজিছে আমি আলোচনা কৰি কথা এটা ভাবিছোঁ সোনকালে অনুমাক চেন্নাইলৈকে লৈ যাওক নেকি যিমান সোনকালে চিকিৎসা হ'ব সিমান সোনকালে সুস্থও হ'ব হয় হয় নাই নাই পইচাৰ কথা আপুনি চিন্তা নকৰিব বুজিছে 7 লাখমান টকা আমাৰ হাততো আছে নহয় সেইটোকে লৈ যাব পাৰিব ইঞ্চুৰেঞ্চ থকা বুলি জানো তথাপিও লাগি যাব পাৰে নহয় লৈ যাব মই নতুবা সৰু যদি যাবলগীয়া হয় আমি যাব পাৰিম হ'ব মোক দিয়কচোন মোক দিয়ক হ'ব এওঁ কথা পাতে বোলে হয় মই কৈছিলোঁ এখেত নালাগে অপাৰেশ্যনটো হৈ যোৱা বেছি দিন হোৱা নাই যে আৰু তাইৰ লগত যদি যাব লাগে ময়ে যাম এনেও অনুৰ লগত এজনী মাইকী মানুহ লাগে দিয়কচোন হয় আপুনি একদম চিন্তা নকৰিব অনু ঠিক হৈ যাব কেলেনো ধন্যবাদ দিয়ে বাৰু অনু জানো আমাৰ ছোৱালী নহয় হ'ব হয় তেওঁ কান্দিছে জানে কান্দিবই বুজিছা বাপেক যে আমিও মাক বাপেকৰ দৰেই দায়িত্ব পালন কৰিম তাইৰ মইতো আছোৱেই কিন্তু তোমাৰ মনটো চন্দনাৰ কথা মতে সলনি নকৰিবা কৈ থলো কিন্তু চামা মই তোক জোৰ কৰা নাই অনুৱে মোক মানা কৰিছে তোক জোৰ কৰিবলৈ তই মানি ল'লেহে তাই তোৰ ঘৰলৈ বিয়া হৈ আহিব
মাতো আহ বহ কি হ'লনো তোমাৰ নাই একো হোৱা নাই তই বহ মই তোৰ কাৰণে কিবা এটা লৈ আহোঁ আগতে কি হৈছে কোৱাচোন নাই হোৱা মাতো এই ৰাহুলৰ দেউতাকে ফোন কৰিছিল ৰাহুলক আকৌ বুজাবলৈ কৈছে নাই সেইবোৰ নহয় তেন্তে এই তেওঁলোকে তোৰ ট্ৰিটমেণ্টৰ কাৰণে আমাক 1 লাখ টকা দিব খুজিছে তুমি ক'লানে আমাক যে টকা নালাগে ক'লো। আমাৰ পলিচি আছেতো মই ক'লোঁ মই বাৰে বাৰে কৈছোঁ তেওঁ আৰু কৈছে কি তেওঁ আমাৰ লগত বোলে যাব বিচাৰিছিল মই ক'লোঁ নাই নালাগে তেওঁ ক'লে তেতিয়াহ'লে মাকক পঠাব আৰু তোৰ কাৰণে বোলে মাইকী মানুহ এগৰাকী বিৰাট প্ৰয়োজন মা যাব নেকি অঁ মা গ'লে যে চিন্তাই নাই ভালেই হ'ব দে তই মই আৰু ৰাহুলৰ মাক যাম ৰাহুল যাব নালাগে ৰাহুল নালাগে নহ'লে মিছা মিছি কান্দি কাটি ট্ৰেজেডি ফালি থাকিব কি চাইছা মই ভয় খাইছো বুলি ভাবিছা মই ভয় খোৱা নাই দেউতা নহয় অ' মোৰতো মন গৈছে চেন্নাইলৈ গৈ সোনকালে সুস্থ হৈ আহোঁ মাতৃ তই বহুত বুজা হলি ন অঁ তোমাৰ কপাল এখন মোৰ নিচিনা বুজা ছোৱালী পাইছা হয় দে হয় দেউতাক ফোন কৰি কৈ দিবা আমাক টকা নালাগে মা আমাৰ লগত যোৱাটো 1 লাখ টকাতকৈ কম নহয় মই বাৰে বাৰে কৈছোঁ হ'ব আৰু এবাৰ কৈ দিম ঠিক আছে দেউতা কিমান দিন লাগিবনো তাই ডক্টৰেটো মোক কৈছে কি আৰু বেছি দিন একদম নালাগে মানে তোক তেওঁলোকৰ সন্মুখত 5-6 ঘণ্টামান অবজাৰ্ভ কৰিব অঁ তাৰপিছত আহিবলৈ দিব তথাপি ধৰচোন 2-3 দিনটো লাগিবই কথাখিনি ৰাহুলক কৈ দিবাচোন কালি যেতিয়া ক'লো মই চেন্নাইলৈ যাম বুলি মুদেই অফ কৰি দিলে হ'ব দে মই তাক বুজাম সি যদি খুব বেছিকৈ ধৰে তাকো লৈ যাম নেকি নালাগে পাৰিলেতো মই তোমাকো নিনিলোহেঁতেন অ' হয় নেকি এতিয়াতো উপায় নাই আৰু ন কিন্তু মোৰ চৰ্ত আছে কি তুমি কান্দি কাটি থাকিব নোৱাৰা য়েছ মেডাম আৰু হেণ্ডচাম হৈ থাকিব লাগিব য়েছ মেডাম মই ভাল হ'ম ন দেউতা মাতো তই সেইটো কথা কিয় সুধি থাক তোৰ কি হৈছে নো হা তোক দেখোন বাৰে বাৰে কৈ আছো ইমানটো তই এইবিলাক কথা নুসুধিবি মোৰ বেয়া লাগে ন তই জান বুজ ইমানখিনি তাৰপিছত নকবি তেনেকে তই পুৰা সুস্থ হৈ আহিবি দেই একদম চিন্তা নকৰিবি তই কি প্ৰয়োজন আছিল অনুৰ দেউতাকক টকা দিয়াৰ মই জানিছিলোৱেই অনুক বিয়া কৰালে এইবোৰেই হ'ব লোনৰ 7 লাখ টকা কিয় দিবলৈ ওলাইছা বিয়াৰ আগতে এইবোৰ দায়িত্ব লোৱা কথাটো মই একেবাৰে ভাল পোৱা নাই মই এতিয়া মাক কি বুলি ক'ম আৰে তুমি বুজোৱা আমি ৰাহুলক টকা দিওঁতেতো বাধা দিয়া নাই বাধা দিছোঁ অনুৰ চিকিৎসাৰ বাবে দিওঁতে মাহঁতে কিয় কথাটো বুজি নাপায় মই বুজা নাই কিন্তু আজি 1 লাখ কাইলৈ 2 লাখ তাতকৈ দেখোন ঘৰ মাটি বিক্ৰী কৰি চিকিৎসা কৰাই ভাল মই এতিয়া মাক সেইবোৰ কথা ক'ব নোৱাৰোঁ তোমাৰ যদি কিবা ক'ব লগা আছে তুমি ক'বা ভাবিছিলোঁ চন্দনা সলনি হৈছে সলনি হৈছে কিন্তু মনটো একেই আছে এতিয়া চিন্তাধাৰাবোৰ আপোন পিতিয়াহে হৈছে এইটো বেয়া স্বভাৱ মই এটা ভুল সিদ্ধান্ত লৈ আহিছোঁ চন্দনাক দায়িত্ব দি গুচি আহিব নালাগিছিলে মা দেউতাই কষ্ট পাব কি কৰোঁ অফিচত গৈ ঘৰলৈকে যাওঁ নেকি জীৱন নদীৰ ঢৌ হেৰি লিখিলে নে চেকখন লিখিলোঁ লয় নে নলয় নাজানো 1 লাখ টকা দি আহোঁ তাত তেওঁলোকৰ সহায় হ'ব হেৰি কথা এটা হ'ল নহয় কি চন্দনাই কথাটো বৰ এটা ভাল পোৱা নাই কিয় তাইৰ মতে এতিয়াই ইমান খৰচ কৰিব নালাগে নেকি আৰু বিয়াৰ পিছত আৰু লাগিবই হেল্থ ইঞ্চুৰেঞ্চটো বোলে নামতহে দেউতাকে যে টকা ল'ব নে নল'ব আমি যে নাজানো সেই কথাটো তুমি ক'লানে নাই কালিতো তেওঁ নলওঁ বুলিয়ে কৈছে তথাপি আমি দি আহিব বিচাৰিছোঁ আৰু এইখিনি টকা আমি তেওঁলোকক ঘূৰাবহে লাগে মোৰ অসুখত তেওঁ 3 লাখ টকা দিয়া নাছিল
আমি ঘূৰাই দিছোঁ জানো? সেইটো নকলো। ক'ব লাগে, যি মানুহক জনোৱাৰ প্ৰয়োজন জনাব লাগে। ৰ'বচোন, আপুনি ইমান খং কৰিছে কেলে? খং উঠিব লগা কথাত খংটো উঠিবই। এতিয়া যদি চন্দনৰ গা বেয়া হয়, মই কি ভাৰ্গৱক ৰখি থাকিম? নাথাকো। ধাৰ কৰি হ'লেও মইতো চিকিৎসা কৰাবই লাগিব। চন্দনা আৰু অনু মোৰ মতে একেই, বিয়া হোৱা নাই। হ'ব, চন্দনাও জানে, তথাপিও এনে মানসিকতাবোৰ বেয়া। নহয় মানে চন্দনাই বেলেগ কিবা ভাবিও ক'ব পাৰে। একো ভাবি কোৱা নাই। এনেকুৱা বিপদৰ সময়ত এনেকুৱা মন্তব্য দিয়া স্বভাৱটো বেয়া। ইমানখিনি জ্ঞান অন্তত মোৰ আছে। ভাবিছিলো চন্দনা সলনি হৈছে। সলনি হৈছে, কিন্তু মনটো একেই আছে। এতিয়া চিন্তাধাৰাবোৰ আপোন পিতিহে হৈছে। এইটো বেয়া স্বভাৱ। এইটো স্বভাৱৰ মানুহক কোনেও সুখী কৰিব নোৱাৰে, যিমান টকা পইচাই নাথাকক লাগিলে। মনৰ পৰা এনেকুৱা মানুহ দুখীয়া আৰু দুখীয়া হৈয়ে থাকিব। ৰ'বচোন, আপুনি ইমান কেলে খং কৰিছে বাৰু? তাই আমাৰ বোৱাৰীহে। বোৱাৰী হওক, ল'ৰা হওক বা তুমিয়েই হোৱা, মই এইটো স্বভাৱৰ নহয়। মোৰ ঘৰৰ আন কোনোবাই এই স্বভাৱৰ হ'লে মই বেয়া পাওঁ। তুমিও এই কথাষাৰ মনত ৰাখা আৰু বোৱাৰীকো জনাবা। মই এখন দি আহোঁ দিয়া। মই এটা ভুল সিদ্ধান্ত লৈ আহিছোঁ। চন্দনাক দায়িত্ব দি গুচি আহিব নালাগিছিলে। মা দেউতাই কষ্ট পাব। কি কৰোঁ? অফিচত গৈ ঘৰলৈকে যাওঁ নেকি? নাই, ফোন কৰোঁ। ফোন কৰি চন্দনাক ক'বলৈ মানা কৰোঁ। ফোনটো কিয় নুঠাই আকৌ? মই ঘৰলৈ উভতি যাব লাগিব। হয়, মই কৈছোঁ। এই বিয়ৈ নাই নেকি? হয় হয়। চাওক, মই সেইখিনি কথা কোৱাৰ কাৰণে ফোন কৰিছোঁ। টকা আমাক নালাগে। নাই, এতিয়া প্ৰয়োজন নাইতো। দৰকাৰ হ'লে আমি ক'ম। এইবিলাক কথা চিন্তা নকৰিবচোন। এই যে আপুনি আমাৰ লগত যাওঁ বুলি কৈছে, সেইটোৱে ডাঙৰ কথা। মাতৃটো বিৰাট ভাল পাইছে আপুনি যাওঁ বুলি কোৱাৰ কাৰণে। আপোনাক তাই খুবেই ভাল পায়। মানে তাইৰ মতেতো আপুনি যেতিয়া যাব মই বোলে নগ'লেও হয়। আচলতে কি, আপোনাক তাই খুবেই ভাল পায়। মানে এই সৰুতেই মাকক হেৰুৱালে যে, সেইকাৰণে আপোনাক একদম নিজৰ মাক বুলি ভাবে। হয় হয় হয়, সোমবাৰে। তাইৰ মতেতো ৰাহুল যাব নালাগে। কোন দেউতা? এই ৰাহুলৰ মাক। মোক দিয়াচোন। এই কথা পাতকচোন। মা, মই অনুৱে ক'লোঁ। আপুনি মই গ'লেই হয়, কিন্তু সৰু সুৰা বজাৰৰ কাৰণে দেউতাক লৈ যাম আৰু। সৰু আছে এতিয়া। সি তাত গ'লে এনেই হুলস্থুল কৰিব। আপুনি মই আৰু দেউতা গ'লেই হ'ল। দেউতাই টিকেট কৰিব আজি। পইচা নালাগে এতিয়া মা, প্ৰয়োজন হ'লে ল'ম বাৰু। দেউতাক বেয়া পাবলৈ মানা কৰিব। দেউতাৰ বেমাৰত দিয়াখিনি ধাৰ বুলি কিয় ভাবিছে মা? দেউতাক সেইবোৰ ভাবি থাকিবলৈ মানা কৰিব। ভালেই আছোঁ এতিয়া। ঠিক আছে বাৰু। দেউতাৰ বেমাৰত যে আমি 3 লাখ টকা দিছিলোঁ, দেউতাই বোলে সেই কথাটোকে ভাবি থাকে। এইবিলাক কথা কি ভাবিবলগীয়া কথা নেকি? নিজৰ ঘৰৰ মানুহ। তাকেই কৈছোঁ মই। দেউতা, আজি টিকেট কৰিবানে? যাওঁ। কিন্তু হেৰি নহয়, ৰাহুলক এবাৰ কথাটো সুধিব লাগিছিল নেকি? সি যদি বেয়া পায়। জোৱাইৰ কথা ইমানকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই পিতাইদেউ। কি? পিতাইদেউ, আজি ভিডিঅ' এটা দেখিছিলোঁ মই। এটা কাম কৰিবি, তই আজিৰ পৰা মোক পিতাই দি বুলি মাতিবি। হে নাই, চবেই হাঁহিব।
আৰে হাওক কি হ'ল পিটাই দিওঁ বুলি মাতিবি তোৰ ককাক মইতো সদায় পিটাই দিওঁ বুলি মাতিছিলোঁ কি সঁচাকৈ অঁ তই মোকো মাতিবি দেই অকলে থাকিলে মাতিম মানুহ থাকিলে নামাতো এটা কাম কৰিম চেন্নাই যাম নহয় তাততো কোনো বুজিয়ে নাপায় তাত মই তোমাক পিটাই দিওঁ বুলি মাতিম এতিয়া তুমি যোৱা পাগলী ৰ মই ওলাই লওঁ পিটাই দিওঁ অঁ ছাৰ আপুনি ক'ত আছে অঁ আপোনাৰ চেন্নাই যোৱা প্ৰগ্ৰেমটো কেঞ্চেল হৈছে ছাৰ মাহঁতৰ পইচাৰ ওপৰত তোমাৰো অধিকাৰ আছে ৰাহুলৰো অধিকাৰ আছে গতিকে পইচা পাতিৰ সিদ্ধান্তবোৰ সকলোৰে সন্মতিত হ'লে ভাল তেতিয়া ঘৰখনত শান্তি থাকে চন্দনা পইচা দিবলৈ তুমিয়ে মানা কৰিছিলা মই মানা কৰাৰ নিচিনাই হ'ল এতিয়া ঘৰখনৰ অশান্তিৰ কাৰণ আমিয়ে হৈছোঁ গতিকে মাহঁতৰ যি সিদ্ধান্ত হয় আমি মানি ল'লে ভাল নোৱাৰো জীৱন নদীৰ ঢৌ চন্দনা শুনাচোন মাক ক'লা নেকি ক'লো কিয় ক'লা তুমিয়ে দেখোন ক'বলৈ দিলা মায়ে বা কি ভাবিছে মায়ে কি ক'লে একো কোৱা নাই কিন্তু বেয়া পাইছে বুলি গম পাইছোঁ চন্দনাক সেইখিনি মাহঁতৰে পইচা দিয়া খৰচ কৰক দিয়া তেওঁলোকে যেনেকৈ বিচাৰে গম পাওঁ মাহঁতৰ পইচাৰ ওপৰত তোমাৰো অধিকাৰ আছে ৰাহুলৰো অধিকাৰ আছে গতিকে পইচা পাতিৰ সিদ্ধান্তবোৰ সকলোৰে সন্মতিত হ'লে ভাল তেতিয়া ঘৰখনত শান্তি থাকে চন্দনাক পইচা দিবলৈ তুমিয়ে মানা কৰিছিলা মই মানা কৰাৰ নিচিনাই হ'ল এতিয়া ঘৰখনৰ অশান্তিৰ কাৰণ আমিয়ে হৈছোঁ গতিকে মাহঁতৰ যি সিদ্ধান্ত হয় আমি মানি ল'লে ভাল নোৱাৰো মই এইখন ঘৰত গোটেই জীৱনটো থাকিম বুলি আহিছিলোঁ তেনে ক্ষেত্ৰত এইখন ঘৰৰ সিদ্ধান্তবোৰত মোৰ মত থকা নথকা এইবোৰ বিচাৰ কৰাটো প্ৰয়োজনীয় আছিল ঘৰখনৰ সুখৰ বাবে অনু আৰু ৰাহুলৰ বিয়াত সন্মতি দিলোঁ কিন্তু এতিয়া গম পাইছোঁ এইখন ঘৰৰ সিদ্ধান্তবোৰততো মোৰ কথাৰ কোনো গুৰুত্বই নাই নেক্সট টাইম আৰু মই কোনো কথাতেই মাত নামাতোঁ চন্দনা বুজিবলৈ চেষ্টা কৰা না ভাৰ্গৱ প্লিজ তুমি মোক এনেকৈ বাৰে বাৰে সন্মতি নোহোৱা কামবোৰ কৰিবলৈ বাধ্য নকৰাবা তেনেকৈ হ'লে নাতো তুমি সুখী হ'বা না মা দেউতা না মই চন্দনা শুনা চন্দনা বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন